দেখিছেনে গাড়ীখনৰ কি অৱস্থা কৰিলে। নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ সকলোৰে ভাল আৰু আমাৰ জনৰ ভাল। মোৰ ইমান ভাল নহয়। যোৱাকালি দেখুৱাইছোঁ ৰ'বক, এয়া চাওক। এই ডাঙৰ ডাঙৰ মস্ত ভটুৰে খাই পেলাই গোটেই ৰাতিটো মানে শুব নোৱাৰিলোঁ, গেছ হ'ল। মানে আগতো খাইছোঁ কিন্তু আমি বেছিকৈ নাখাওঁ আৰু ইমান খাবলৈ মন গ'ল, ইমান টেষ্টি আছিলে। পূৰাই মানে ফিনিছ কৰি খালোঁ। মানে কেতিয়াবা এনেকুৱা হয় যে এনেকুৱা বস্তু খালে কেতিয়াবা মই আধা খাবই নোৱাৰোঁ, আধা মানে জনক দি দিওঁ। কিন্তু কালি মানে টেষ্টি কৰি মানে পূৰা খালোঁ আৰু সেইটো কাৰণে বহুত টেষ্টি আছিলে। কিন্তু আমি নাখাওঁ, আমি বেছিভাগে আমি লুচি পুৰি আমি ইমান বেছি নাখাওঁ। কাৰণে চাগে সোনকালে মানে সেইটো কাৰণে পেট বেয়া হৈ খাই দিলোঁ, মানে ভালকৈ মানে খাই নাজানো, নিজৰে মুখ লাগিলে। এতিয়া পিছে পূৰা কমপ্লিটলি ভাল পাই গ'লোঁ। মানে মোৰ এনেকুৱা যে কিবা এটা হ'লেও মানে জল্দি মানে ভাল কৰিব লাগে। জন এইফালে শুই আছে, উঠা নাই, বহুত দেৰি হৈ গ'ল, 12টা পাৰ হৈ গৈছে, উঠা নাই। কাৰণ জনে কৈছে আজি এনেও ছুটি আৰু হেৰি নুঠে বুলি কৈছে, আজি উঠাবও নালাগে বুলি কৈছে। এতিয়া মই কি কৰিছোঁ, কালি অলপ হেভি হৈ গ'ল খোৱাটোৰ কাৰণে এয়া ভাত কালিৰ আছিলে, এয়া গৰম কৰিব লাগিব। এয়া এতিয়া দালি বনালোঁ আৰু এয়া কালি মাছ ফ্ৰাই কৰিছিলোঁ, এয়া আকৌ আছিলে। ইয়াত মাছত ফ্ৰাই কৰি পেলাই খাব লাগে কাৰণে ৰাখি থৈছোঁ। তাৰপিছত এই বস্তু পাৰ্চেল এটা আহিছিলে, আপোনালোকক দেখাওঁ কি হয়। এইটো ষ্টেণ্ডডাল নাই আৰু এতিয়া বিচাৰি নুফুৰোঁ, ৰ'ব আপোনালোকক দেখুৱাওঁ কি হয়। মই মানে অহাকালি আমি মানে গোটেই ছোৱালীকেইজনীয়ে ইয়াত যিমান থাকোঁ, যিমান নহয় গোটেইকেইজনী নহয়, অকল আমি 5জনী মানুহে আমি টাইম মিলাব পাৰিলোঁ। মইতো বাৰু ফ্ৰীয়ে আৰু বেলেগৰ 3জনীমান গুৱাহাটীত আছে, 2জনীমান মইতো পাহৰিলোঁ, মই চিনেমাখনো পাহৰিলোঁ। খালি ইমান মনত আছে যে অকল মানে দ্য ফিল্ম ইজ অল এবাউট হিলছ, নিউ ক্লথ, মানে ফেশ্বনেবল ক্লথছ। কাপোৰো অৰ্ডাৰ দিছিলোঁ, এক্সাইটেড হৈ আছিলোঁ যে আমি একেলগতে যাম, ধুনীয়া কাপোৰ পিন্ধিম, অলপ ষ্টাইল কৰি পেলাই যাম। কিন্তু নহয়, মানে আহিব আৰু 2দিনৰ পিছত আহিব। সেইটো কাৰণে যেনে তেনে কিবা কিবি মিলাব লাগিব কাৰণে মই যি আছে মোৰ ওচৰত সেয়াই পিন্ধি যাম। সেইটো কাৰণে মই এইটো নিউমিৰ পৰা এটা এয়াৰিং এটা দিছোঁ, কিন্তু ইয়াৰো কালাৰটো অকণমান ইয়াত অলপ কিবা কিবি কৰিব লাগিব। কেনেকুৱা লাগিছে পিছে? মোক দীঘল এয়াৰিঙে শ্বুট কৰে, কাৰণ কি অকণমান ডিঙিটো মানে বগলী নিচিনা অকণমান দীঘল কাৰণে, তথাপিও মিলা নাই। ইয়াতো অলপ মানে কাৰিকৰী অলপমান কৰিব লাগিব। পিছে আদাৰৱাইজ এইটো বহুত ধুনীয়া হয়, মানে বহুত ধুনীয়া হয়। আৰু আজি গাড়ীখন ছাৰ্ভিচিঙৰ কাৰণে দিছিলে কাৰণে আমি পূৰা খাই বৈ চব ৰেডি হৈ গ'লোঁ। বহুত দেৰি হৈ গ'ল, 4টা বজাতে দিম বুলি কৈছিলে। কিন্তু যেতিয়া আনিলে গাড়ীখন, আপোনালোকক মই দেখুৱাই আছোঁ যে এই দাদাজনে আমাক কি দেখুৱালে। মানে তেওঁ ফটো তুলি আনিছিলে আৰু কৈছিলে যে আমাৰ গাড়ীখনত কি মানে তেওঁলোকে পালে। এতিয়া অলপ চলপ কিবা কিবি জনে কথা পাতি আছে। তাৰপিছত 5টা মানে বাজিলে। এতিয়া তেওঁ আমাক দেখুৱাব যে কি দেখিলে আমাৰ গাড়ীখনৰ ভিতৰত। There is a vibrating element that is to keep the rat away. Yes. So do you recommend that? If you can just show us again which area you said? Down. Yes. Okay. Can you show me just the pictures? I wish recorded. আৰু হিনো কি কৰিব ন? নহয়, ধৰ্মেন্দ্ৰ হেৰি নাই, আৰু এইবোৰ যে দেখিছে গাড়ীৰ ভিতৰত, মানে ইয়াত ইমান ডাঙৰ নিগনি আছে। মানে ইয়াত ডাষ্টবিনটো ওচৰতে আছে কাৰণে আমাৰ গাড়ীখনতো একো তাঁৰ চাৰো ছিগা নাই, কিন্তু এই কাচৰাবোৰ নিগনিয়ে মানে ইঞ্জিনৰ থ্ৰু দি মানে ভিতৰত পূৰা ভৰাই থৈছিলে। থেংক গড আমি গম পালোঁ। এতিয়াৰ পৰা কিবা কিবি মানে তাৰ মানে নহ'বলৈ কিবা কিবি কৰিব লাগিব। আৰু তাৰপিছত আমি গ'লোঁ আমাৰ পুৰণা জেগাটোলৈ। আমি আগতে আছিলোঁ জাকুৰত। আমি ভাবিলোঁ সেইফালে গৈ আহোঁ, অলপ ফুৰি আহোঁ। এয়া দেখিছেনে, ওচৰতে লেকো আছিলে। আমাৰ এই ঘৰটোৰ ওচৰতো লেক আছে আৰু এইটো হ'ল আমাৰ জাকুৰৰ ঘৰৰ ওচৰত লেকটো। তাত আমি কৃষ্ণা কেফে গ'লোঁ আৰু আগতে যেতিয়াও আমি ঘৰৰ পৰা ওলাই যাওঁ কৃষ্ণা কেফেত আমি জুচ খাওঁ, কিবা কিবি খাওঁ। সেইটো কাৰণে আজিও আমি অকল জুচকে খালোঁ, যিহেতু পেটটো বেয়া হৈ আছে। আৰু সেয়াই আজিৰ কাৰণে বাই।